গাইখোৱা শ্যাম সুন্দৰ হৰি মন্দিৰ কীৰ্তন ঘৰৰ শুভোদ্বোধন গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাইখোৱা পঞ্চায়তৰ গাইখোৱা দ্বিতীয় খণ্ডগত শ্যাম সুন্দৰ হৰি মন্দিৰ কীৰ্তন ঘৰৰ শুভোদ্বোধন সম্পন্ন হয় 15 নং বিত্তীয় বৰ্ষৰ আয়োগৰ সুদপুঁজিৰে প্ৰায় 5 লাখ টকা ব্যয়ত এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে। উক্ত উদ্বোধনী সভাত উপস্থিত থাকে গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ, ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰয়, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গোকুল ব্ৰহ্মৰ লগতে বহু স্থানীয় গণমান্য ব্যক্তি। এই অনুষ্ঠানত স্থানীয় ৰাইজৰ উৎসাহ আৰু অংশগ্ৰহণে এক ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে সমান্তৰালকৈ গংগাধনৰ গৰাখহনীয়া সমস্যা অঞ্চলটোৰ বাবে এক চিন্তাৰ বিষয় হৈ উঠিছে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিধেয়ক যদি পাও তেতিয়া এই অঞ্চলত কিমানখিনি কাম হ'ব সেইখিনি আপোনালোকে নিজে চিন্তা কৰক। আৰু আমিও তেনেকুৱা যে ভাৰতীয় জনতা পাৰ্টি যাক এবাৰ মৰম কৰে সেই মৰমখিনি কিন্তু কেতিয়াও পাহৰি নাযায়। আজি যেটো আমাৰ কীৰ্তন গৃহ আমি শুভ উদ্বোধন কৰিবলৈ ওলাইছোঁ, গতিকে আমি আজি এই কাম শুভাৰম্ভ কৰাৰ কাৰণে আমাৰ যেটো জিলা পৰিষদৰ ইণ্টাৰেষ্ট ফাণ্ডৰ পৰা মই এইখিনি ব্যৱস্থা কৰাৰ বিশেষভাৱে আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া যি সহায় কৰিলে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰি আজি এই কাম শুভাৰম্ভ কৰিছোঁ। আৰু আমাৰ আসাম দৰ্শনৰ পৰা এই মন্দিৰত আমি 3 লাখ টকাৰ চেক ইতিমধ্যে তাৰে কিস্তি 1.5 লাখ টকা ইতিমধ্যে আমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। গতিকে ইয়াৰ দ্বাৰাই এই অঞ্চলৰ উন্নতিৰ কাৰণে আমাৰ চৰকাৰ, আমাৰ যেটো ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বুথ কমিটিকে ধৰি সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা যিখিনি কমিটমেণ্ট আছিল সেইখিনি কমিটমেণ্ট আমি আজি ফুলফিল কৰিব পাৰিছোঁ। কামখিনি নিশ্চয় যেতিয়া সম্পূৰ্ণ হ'ব এই ভক্তপ্ৰাণ ৰাইজৰ যে আমাৰ মন্দিৰৰ যিখিনি আধ্যাত্মিক আমাৰ যিটো কাৰ্যক্ৰম থাকে এই কাৰ্যক্ৰমৰ সুফল লাভ কৰিব বুলি মোৰ বিশ্বাস।